যোৰহাট এতিয়া হৈ পৰিছে HIV-ৰ নতুন হটস্পট। যোৰহাটৰ এটা শিশু গৃহত 13টাকৈ কিশোৰ আক্ৰান্ত হৈছে HIV-ৰ দ্বাৰা। যোৰহাট জিলাৰ এখন চাহ বাগিচাত 40জনকৈ লোক আক্ৰান্ত হৈছে HIV-ত। কিন্তু কি কাৰণত এনেদৰে দ্ৰুত হাৰত সংক্ৰমিত হৈছে HIV? শিশুগৃহৰ কিশোৰসকল HIV-ত আক্ৰান্ত হোৱাৰ কাৰণ ড্ৰাগছ। চিৰিঞ্জেৰে ড্ৰাগছ লোৱাৰ বাবেই HIV সংক্ৰমিত হৈছে শিশুগৃহত থকা এই কিশোৰৰ দেহলৈ। তেওঁলোকক কাৰো গাত বেমাৰৰ লক্ষণ দেখা দিয়া নাই, কিন্তু তেজত বীজাণুটো আছে। গতিকে তেওঁলোকক যথাযথভাৱে স্বাস্থ্য সেৱা আগবঢ়াই থকা হৈছে। তাৰ তেওঁলোক প্ৰাৰম্ভিক তথ্যত সেইটোৱে ওলাইছে যে চিৰিঞ্জযোগে ড্ৰাগছ ব্যৱহাৰ কৰাৰ বাবে তেওঁলোক এই বেমাৰত বা এই বীজাণু তেওঁলোকৰ দেহত আহিছে। এইখিনি আমি সম্পূৰ্ণ ড্ৰাগছ লোৱা পাইছোঁ। ড্ৰাগছৰ তেখেতসকলৰ যিটো IV ভেইনত বেজি লয় নহয়, ভেইনবিলাক কৰ্ড নিচিনা হৈ গৈছে, সেইসকলৰহে আমি। এই শিশু গৃহটোত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কিশোৰ। অকল যোৰহাটৰ শিশু নহয়, যোৰহাট শিশু নিৰীক্ষণ গৃহত অসমৰ বিভিন্ন জিলাৰ পৰা শিশুসকলক আনি নিৰীক্ষণ গৃহত ৰখা হয়। বিভিন্ন পৰিস্থিতিত পৰি ড্ৰাগছ আসক্ত হয় টিনেজাৰসকল। সমাজৰ সকলো স্তৰৰ টিনেজাৰ হ'ব পাৰে ড্ৰাগছ আসক্ত। এনেকুৱা বেকগ্ৰাউণ্ড বুলি ক'লে আচলতে সচৰাচৰ ড্ৰাগ এডিক্ট হ'বলৈ যিখিনি বেকগ্ৰাউণ্ড প্ৰয়োজন হয়, ধৰক এটা টিনেজৰ ল'ৰাৰ পিয়েৰ ষ্টেজত বা অন্যান্য কিবা কাৰণত যিসকলে প্ৰৰোচনাত পৰি একেলগে খায়, যিখিনি কমন যিখিনি পৰিয়াল বেকগ্ৰাউণ্ড পৰিয়ালৰ আৰ্থিক বেকগ্ৰাউণ্ডখিনিৰ এনেকুৱা কোনো ধৰণৰ নিৰ্দিষ্ট আৰ্থিক বেকগ্ৰাউণ্ড বুলি আপুনি ক'ব নোৱাৰে। নিশ্চয়কৈ অনুশাসন কম, কিন্তু যোৰহাট ডিষ্ট্ৰিক্টতে ধৰক আপুনি জুভেনাইল জেলত নথকা যদি আপুনি কোনোবা ড্ৰাগ এডিক্টৰ কথা মই কওঁ, কোনোবা এজন ভাল ইনষ্টিটিউটৰ প্ৰিন্সিপালৰ ল'ৰাও ড্ৰাগ এডিক্ট হৈছে। এইটো মিছা নহয়, গম পাইছেনে কথাটো? ড্ৰাগ এডিক্ট হ'বলৈ আচলতে সেই যিটো পিয়েৰ ষ্টেজ লগৰ সমনীয়াৰ লগত পৰি পেলাই যিধৰণে তেওঁলোকে এবাৰ পিছল টিনেজত বেছি হয়, সেইকাৰণে আমি যোৰহাট ডিষ্ট্ৰিক্টত সজাগতাটো বেছি কৰিছোঁ। ইফালে চাহ বাগিচাত HIV সংক্ৰমিত হোৱাৰ কাৰণ অসুৰক্ষিত যৌন সম্পৰ্ক। এই কথা স্বীকাৰ কৰিছে প্ৰশাসনে। এখন পাৰ্টিকুলাৰ টি ষ্টেটত আমি প্ৰায় 40টা ছেক্সুৱেলি ট্ৰান্সমিটেড কেছ পাইছোঁ। তেওঁলোকে এডমিটো কৰিছে, অসুৰক্ষিত যৌন সম্পৰ্কৰ ফালৰ কাৰণে তেওঁলোক ইয়াৰ হৈছে বুলি তেওঁলোকেও প্ৰকাশ কৰিছে, বা তেওঁলোকেও কৈছে যে তেওঁলোকৰ কোনো ড্ৰাগ এক্সপ'জাৰ নাই। সেইটো তেওঁলোকৰ কোৱা কথা। তো গতিকে আমি অকল ড্ৰাগছৰ কাৰণেই HIV বৃদ্ধি হৈছে এনেকুৱা নহয়। যুৱক যুৱতী সমাজৰ অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰাও আহিছে। আৰু আমি যিটো দেখিছোঁ, কিছু চাহ বাগিচা অঞ্চলত বেছিকেলি অসুৰক্ষিত যৌন সম্পৰ্কৰহে প্ৰাধান্য বেছি। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছৰ পয়োভৰ বেছি বাবেই যোৰহাটত ইয়াৰ প্ৰভাৱ পৰিছে। বৰ্ডাৰ এৰিয়াত, যিটো নাগালেণ্ডৰ ডিমাপুৰৰ বৰ্ডাৰ এৰিয়াত, য'ৰ পৰা নেকি ড্ৰাগৰ ট্ৰেঞ্জিটটো হয়, গল্ডেন ট্ৰায়েংগুলৰ পৰা আহে, সেই জেগাটোত ড্ৰাগ বৰ্ডাৰ এৰিয়াত অলপ বেছিকৈ হোৱা দেখা গৈছে। এটা ঠিক, কিছুমান অঞ্চলত ছেক্সুৱেল ট্ৰেন্সমিটেড ডিজিজ এতিয়াও হৈ আছে। ড্ৰাগ এডিক্টটো আছে আৰু ছেক্সুৱেল ট্ৰেন্সমিটেডো আছে, কিন্তু যোৰহাট ডিষ্ট্ৰিক্টত ড্ৰাগ এডিক্টৰ সংখ্যাটো অলপ বেছি হৈছে। কেৱল চাহ বাগিচাই নহয়, যোৰহাট চহৰতো আছে HIV-ত আক্ৰান্ত লোক। যোৰহাট চহৰত গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে HIV-ত। ট্ৰেন্সমিশ্যন হোৱাৰ 4টা কাৰণ আছে। এটা হ'ল অসুৰক্ষিত যৌন সম্পৰ্ক, 2টা হ'ল আপোনাৰ ব্লাড ট্ৰেন্সমিশ্যনৰ যোগেদি হ'ব পাৰে, গৰ্ভস্থ মাতৃৰ লগত সন্তানৰ হ'ব পাৰে, আৰু আমাৰ যিটো চিৰিঞ্জৰ যোগেদি ব্যৱহাৰ কৰিলে ড্ৰাগ এডিক্টবিলাকৰ কাৰণে হ'ব পাৰে। এই গোটেইকেইটা বস্তু কিন্তু আমাৰ এই যোৰহাট ডিষ্ট্ৰিক্টত দেখা যায়। আমাৰ ইয়াত যোৰহাট ডিষ্ট্ৰিক্টত এইটো ক'লে ভুল হ'ব যে আমাৰ প্ৰেগনেণ্ট লেডি নাইকিয়া HIV আক্ৰান্ত আছে, খুব কম সংক্ৰান্তত এজন দুজন হয়তো ক'ৰবাত কেতিয়াবা দেখা যায়। সেইসকলকো আমি ট্ৰিটমেণ্ট কৰোঁ আৰু তেওঁৰ পৰাও এটা নিৰোগী শিশু লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যোৰহাট জিলা স্বাস্থ্য বিভাগ AIDS নিয়ন্ত্ৰণ কোষে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যি সমীক্ষা চলাইছিল, সেই সমীক্ষাতে ধৰা পৰিছে এই ভয়ংকৰ তথ্য। চাহ বাগিচাসমূহত HIV-ৰ ভয়াৱহতাক লৈ কোনো ধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা নহয়। সেয়েহে অসুৰক্ষিত যৌন সম্পৰ্কই চাহ বাগিচাৰ লোকলৈ মাতি আনিছে ভয়ংকৰ বিপদ। আমি অতিকৈ চিন্তিত হৈ পৰিছোঁ যে আমাৰ ধৰক আমাৰ ৰাইজবিলাকে যিসকল সচেতন নহয়, আচলতে
চাহ বাগিচা অঞ্চলবিলাকৰ ৰাইজ বা ভিতৰুৱা অঞ্চলবিলাকৰ আমি যি অসম নাগালেণ্ড সীমান্তৱৰ্তী অৱস্থিত আমি আছোঁ, তো আমি এইটো অতিকৈ মানে ভয় লগা এটা মানে ভয়ানক এটা চিন্তাত পৰিছোঁ। সেয়ে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এক বিশেষ অনুৰোধ কৰিছোঁ যে আপুনি হস্তক্ষেপ কৰক এই বিষয়টো। এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া যোৰহাটত সক্ৰিয় জিলা স্বাস্থ্য বিভাগ আৰু এইডছ নিয়ন্ত্ৰণ কোষ। ইফালে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ শ্যামল শইকীয়াই যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহ পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰো বুজ লৈছে। কেমেৰা পাৰ্চন গণেশ মণ্ডলৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা আৰু মৰিয়নিৰ পৰা প্ৰাঞ্জল পাওকাম, নিউজ লাইভ।